জব ইনফৰমেশ্যন নতুন ভিডিঅ' এটাৰ সৈতে এই চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। তো আজি এই ভিডিঅ'টোৰ জৰিয়তে এটা ৰিক্ৰুটমেণ্টৰ বিষয়ে আলোচনা কৰিবলৈ ওলালোঁ। কি ৰিক্ৰুটমেণ্ট, কিমান পোষ্ট আছে, কেনেদৰে আবেদন কৰিব, বয়সৰ সীমা কিমান বা দৰমহা কিমান আদি সকলোখিনি কথাই একেলগে আলোচনা কৰা হ'ব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এই চেনেলটোত সৰু ডাঙৰ সকলো ধৰণৰ জব ইনফৰমেশ্যন ৰিলেটেড ভিডিঅ' দিয়া হয়। গতিকে বলকচোন আজি ওলোৱা ৰিক্ৰুটমেণ্টটোৰ বিষয়ে আলোচনা কৰোঁ। তো যিটো বিভাগৰ পৰা পদ খালী হৈছে সেই বিভাগটো হৈছে ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড, চমুকৈ BCPL। তো এই BCPLৰ তৰফৰ পৰা কিছু পদ খোল খাইছে। কি পদ খোল খাইছে আদি সকলোখিনি কথা আলোচনা কৰিম। তো ইয়াৰ অফিচিয়েলি পেজখনতনো কি লিখা আছে সেইখিনি চাওঁ আহকচোন। ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড BCPL ডিব্ৰুগড় has released an employment notification for the recruitment of 70 graduate technician apprentice posts in different trades, display lines. Interest and eligible candidate may apply online here. তো ইয়াত এইখিনি কথাই লিখা আছে যে ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ ডিব্ৰুগড়ৰ বিভিন্ন ব্যৱসায় শাখাত 70টা স্নাতক আৰু কাৰিকৰী এপ্ৰেণ্টিছ পদৰ নিযুক্তিৰ বাবে নিয়োগ জাননী প্ৰকাশ কৰিছে। যিসকল আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থী তেওঁলোকে ইয়াত অনলাইনৰ যোগেদি আবেদন কৰিব পাৰে। তো নটিচখনত এনেকৈ লিখা আছে। তো ইয়াৰ বাবে খোল খোৱা পদসমূহ হৈছে গ্ৰেজুৱেট এপ্ৰেণ্টিছ, যাৰ পদ খালী আছে 50টা। ইয়াৰ ডিচিপ্লিন উইথ ভেকেঞ্চি, যেনে মেকানিকেলৰ বাবে আছে 10টা পদ খালী, চেমিকলৰ বাবে আছে 12টা, ইলেক্ট্ৰিকেলৰ বাবে আছে 7টা, ইনষ্ট্ৰুমেশ্যনৰ বাবে আছে 6টা, টেলিকমৰ বাবে আছে 1টা, কম্পিউটাৰ চায়েন্স 1টা, চিভিল 3টা, কণ্ট্ৰেক্ট এণ্ড প্ৰকিউৰমেণ্টৰ বাবে আছে 2টা, হিউমেন ৰিচোৰ্চ PRCC মাৰ্কেটিঙৰ বাবে আছে 6টা, FAৰ বাবে আছে 2টা। তো এই পদসমূহৰ বাবে কি এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব সেইখিনি চাওঁ আহকচোন। আদাৰ্ছ বেচেলাৰ ডিগ্ৰী ইন ৰিছপেক্টিভ ব্ৰেঞ্চ অফ ইঞ্জিনিয়াৰিং উইথ মিনিমাম 55% মাৰ্ক। যিহেতু ইংলিছখিনি পঢ়ি থাকিলে বহুত দীঘলীয়া হৈ যাব, সেইকাৰণে অসমীয়াতে বুজাই দিছোঁ। অন্যান্য অভিযান্ত্ৰিক বিভাগৰ নিজ নিজ শাখাত ন্যূনতম 55% নম্বৰ লৈ স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব। ইয়াৰ পিছত ঠিকা আৰু ক্ৰয় মেকানিকেল ইঞ্জিনিয়াৰিং স্নাতক ডিগ্ৰী লাভ কৰি ন্যূনতম 55% নম্বৰ লাভ কৰিব লাগিব। HR মাৰ্কেটিং PRCC চিকিউৰিটি মাৰ্কেটিং যিকোনো শাখা স্নাতক ডিগ্ৰী লাভ কৰি ন্যূনতম 55% নম্বৰ লাভ কৰিব লাগিব। FA অৰ্থনীতি পৰিসংখ্যা বা BCom স্নাতক ডিগ্ৰী আৰু ন্যূনতম 55 নম্বৰ লাভ কৰিব লাগিব। তেতিয়াই আপুনি ওপৰত যে এইমাত্ৰ আলোচনা কৰিলোঁ তেতিয়া এই পদকেইটাৰ বাবে আপুনি আবেদন কৰিব পাৰিব। তো এইমাত্ৰ আলোচনা কৰা পদকেইটাৰ দৰমহা হ'ল 11,500 পাৰ মান্থ। 2 নম্বৰ পদটো হৈছে টেকনিচিয়ান এপ্ৰেণ্টিছ, যাৰ পদ খালী আছে 20টা, আৰু ইয়াত মেকানিকেলৰ বাবে আছে 5টা, চেমিকলৰ বাবে 6টা, ইলেক্ট্ৰিকেলৰ বাবে 5টা আৰু ইনষ্ট্ৰুমেশ্যনৰ বাবে আছে 4টা। এই পদকেইটাৰ শিক্ষাগত অৰ্হতা হ'ল ডিপ্ল'মা ইন ৰিছপেক্টিভ ব্ৰেঞ্চ অফ ইঞ্জিনিয়াৰিং উইথ মিনিমাম 55 মাৰ্ক। মানে আপুনি ইঞ্জিনিয়াৰিঙত 55% নম্বৰ লৈ ডিপ্ল'মা অৰ্জন কৰিব লাগিব, তেতিয়া আপুনি এই পদটোত আবেদন কৰিব পাৰিব। তো এই পদকেইটাত আবেদন কৰা বয়সৰ সীমা ধৰি দিছে 28 বছৰলৈ। লগতে যিসকল SC আৰু ST কেণ্ডিডেট তেওঁলোকে 5 বছৰ বেছিকৈ দিয়া আছে, OBC সকলক 3 বছৰ বেছিকৈ, আৰু যিসকল প্ৰতিবন্ধী ব্যক্তি আছে তেওঁলোকৰ বাবে 10 বছৰ বেছিকৈ দিয়া আছে। তো ভিডিঅ' ডেছক্ৰিপশ্যনত ইয়াৰ অফিচিয়েলি লিংক দিয়া আছে। আপুনি তাত গৈ যদি চাব বিচাৰে ইয়াৰ অফিচিয়েলি পেজখন তো চাব পাৰে। নহয় যদি আপুনি আবেদন কৰিব বিচাৰে তেনেহ'লে আবেদন কৰিব পাৰে। তো আজিৰ ভিডিঅ'টো আছিল ইমানখিনিলৈ। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰে যেন।